নমস্কাৰ মই পণ্ডিত সুটিয়া লৈ আইছো এই মুহূৰ্তৰ বিগ পলিটিক্যাল ব্ৰেকিং নিউজ সমগ্ৰ দেশত এতিয়া বিশেষভাৱে চৰ্চাত আছে এটাই নাম এনডিএ নে ইণ্ডিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ককালত টঙালি বান্ধিছে বিজেপি কংগ্ৰেছ দুইটা দল আৰু সেই সময়ছোৱাতে বাক্যবান আৰম্ভ হৈ গৈছে এবাৰ অৰবিন্দ কেজৰিৱালে চ্যালেঞ্জ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যে মোক জেলত ৰাখি দেখুৱাক জেলত ৰাখিলেও মই জয়ী হৈ আহিম আৰু উল্লেখ কৰিছে বিজেপিয়ে বাৰে বাৰে টাৰ্গেট কৰিছে আপক বিশেষকৈ আপ নেতাগৰাকীক এতিয়া জেলত ৰাখিব বিচাৰিছে জেলত ভৰাব বিচাৰিছে আৰু তাৰ পাছতো চ্যালেঞ্জ কৰি এবাৰ অৰবিন্দ কেজৰিৱালে ক'লে যে মোক যদি জেলতো ৰাখে তেতিয়াও মই জেলৰ পৰা জয়ী হৈ আহিম আৰু দিল্লীত অৰবিন্দ কেজৰিৱালক আৰু আম আদমি পাৰ্টিক পৰাস্ত কৰাটো সম্ভৱ নহয় এইটো জনাবত অন্তত সম্ভৱ নহয় সেই কথা উল্লেখ কৰিছে অৰবিন্দ কেজৰিৱালে মোদী চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে পোনপটীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে যিকোনো প্ৰকাৰে বিজেপিয়ে আপৰ শীৰ্ষ নেতৃত্বক জেলত ৰাখিব বিচাৰিছে সেই কথা উল্লেখ কৰিছে কেজৰিৱালে ইয়াৰ জৰিয়তে আপক শাসনৰ পৰা আঁতৰাব বিচাৰিছে বিজেপিয়ে বৰ্তমান ব্লুপ্ৰিন্ট ৰচনা কৰিছে এই কথা উল্লেখ কৰিছে নিৰ্বাচনত দিল্লীত আপক পৰাস্ত কৰিব নোৱাৰে বিজেপিয়ে সেই চ্যালেঞ্জও কৰি দিলে আজি অৰবিন্দ কেজৰিৱালে মোক নৰেন্দ্ৰ মোদীয়ে জেলত ভৰাই দিলেও জেলৰ পৰা মই নিৰ্বাচনত জয়ী হ'ম চ্যালেঞ্জ কৰিছে অৰবিন্দ কেজৰিৱালে কৈছে জেলত যদি ভৰাই জেলৰ পৰা মই জয়ী হৈ আহিম এই জনামত নৰেন্দ্ৰ মোদীয়ে দিল্লীত আপক পৰাস্ত কৰিব নোৱাৰিব সম্পূৰ্ণৰূপে চ্যালেঞ্জ কৰিলে প্ৰধানমন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদীয়ে আপক পৰাস্ত কৰিবলৈ দ্বিতীয় জনম ল'ব লাগিব এনেদৰে মন্তব্য কৰিলে আজি অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনসভাত আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিস্ফোৰক মন্তব্য কৰিলে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁ কৈছে যে মোদী চৰকাৰে মোক জেলত ভৰাব বিচাৰিছে গ্ৰেপ্তাৰ কৰিব বিচাৰিছে মুঠৰ ওপৰত জেলত ভৰাই থব বিচাৰিছে আপৰ শীৰ্ষ নেতৃত্বক যাতে যিকোনো প্ৰকাৰে বিজেপিয়ে আপৰ শীৰ্ষ নেতৃত্বক জেলত ভৰাই নিৰ্বাচনী জয়ী হ'বলৈ যাতে ৰণডংকা বজাব পাৰে ইয়াৰ জৰিয়তে আপক শাসনৰ পৰা আঁতৰাব পাৰে বিজেপি তাৰ বাবে ব্লুপ্ৰিন্ট ৰচনা কৰিছে এনেধৰণে মন্তব্য কৰিছে আজি অৰবিন্দ কেজৰিৱালে নিৰ্বাচনত দিল্লীত আপক পৰাস্ত কৰিব বিজেপিয়ে নোৱাৰে চ্যালেঞ্জ কৰিছে অৰবিন্দ কেজৰিৱালে মোক নৰেন্দ্ৰ মোদীয়ে জেলত ভৰাই দিলেও জেলৰ পৰা মই নিৰ্বাচনত জয়ী হ'ম অৰবিন্দ কেজৰিৱালক যদি গ্ৰেপ্তাৰ কৰি জেলতো ভৰাই দিয়ে জেলৰ পৰাও অৰবিন্দ কেজৰিৱাল জয়ী হৈ ওলাই আহিব এই জনামত নৰেন্দ্ৰ মোদীয়ে দিল্লীত আপক পৰাস্ত কৰিব নোৱাৰিব নৰেন্দ্ৰ মোদীয়ে আপক পৰাস্ত কৰিব যদি বিচাৰিছে তেনেহলে দ্বিতীয়টো জনম ল'ব লাগিব এই কথা উল্লেখ কৰিছে চ্যালেঞ্জ কৰিছে আজি দিল্লীৰ জনসভাত এই বিস্ফোৰক মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সমগ্ৰ দেশজুৰি বিশেষকৈ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কঁকালত টঙালি বান্ধিছে বিজেপি আৰু কংগ্ৰেছ দুইটা দলে বিশেষকৈ তেওঁলোকে শক্তি প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰাখিছে এফালে যদি কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা অব্যাহত ৰাখিছে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে মধ্যপ্ৰদেশৰ দৃশ্যাংশৰ পৰা বা ৰাজস্থানৰ দৃশ্যাংশৰ পৰা সকলো ইতিমধ্যে প্ৰতিপন্ন হৈছে যে মানুহ লাহে লাহে কংগ্ৰেছৰ ফালে ধাৱমান হৈছে এই সময়ছোৱাতে কিন্তু বিজেপিয়ে কংগ্ৰেছ মিত্ৰজোঁটক ৰুধিবলৈ সম্পূৰ্ণৰূপে চেষ্টা অব্যাহত ৰাখিছে বিজেপিও নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰাখিছে যিহেতু এনডিএ পৰাস্ত কৰিবৰ বাবে ইণ্ডিয়া এলায়েন্স হল সকলোৱে জানে এই কথা কংগ্ৰেছ এলায়েন্সৰ নাম দিয়া হৈছিল ইণ্ডিয়া আৰু সেই ইণ্ডিয়া এলায়েন্সত যিহেতু আম আদমি পাৰ্টিও আছে সমান্তৰালকৈ ইয়াৰ মাজতে বিশেষকৈ আম আদমি পাৰ্টিক টাৰ্গেট কৰি থকা হৈছে বুলি মন্তব্য কৰিছে আপ নেতাসকলে ইয়াৰ মাজতে আজি অৰবিন্দ কেজৰিৱালৰ এই বিশেষ মন্তব্য দেখিবলৈ পোৱা গৈছে তেওঁ দিল্লীৰ জনসভাত এই বিস্ফোৰক মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোক জেলত ভৰাব বিচাৰিছে মোদী চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে জেলত ভৰাই থব বিচাৰিছে যাতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ তেওঁলোকৰ ইজি হয় যিকোনো প্ৰকাৰে বিজেপিয়ে আপৰ শীৰ্ষ নেতৃত্বক জেলত ৰাখিব বিচাৰিছে মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে লগতে কৈছে যে আপক শাসনৰ পৰা আঁতৰ কৰিবলৈ বিজেপিয়ে ৰণকৌশল প্ৰস্তুত কৰি আছে আৰু তাৰ বাবে যুঁজা চলাইছে নিৰ্বাচনত দিল্লীক আপক পৰাস্ত কৰিব বিজেপিয়ে নোৱাৰে সেই চ্যালেঞ্জও কিন্তু আজি কৰি দিলে অৰবিন্দ কেজৰিৱালে লগতে ক'লে যে মোক নৰেন্দ্ৰ মোদীয়ে জেলত ভৰাই দিলেও মই জেলৰ পৰা নিৰ্বাচনত জয়ী হ'ম গতিকে আপক পৰাস্ত কৰাটো ইমান সম্ভৱ নহয় এইটো জনামত অন্তত সম্ভৱ নহয় এই জনামত নৰেন্দ্ৰ মোদীয়ে দিল্লীত আপক পৰাস্ত কৰিব নোৱাৰিব চ্যালেঞ্জ কৰি দিছে আজি আৰু फर्जी शराब घोटाला बना के उन्होंने हमारे संजय सिंह जी को गिरफ्तार कर लिया सत्येंद्र जैन को गिरफ्तार कर लिया मनीष सिसोदिया को गिरफ्तार कर लिया विजय नायर को गिरफ्तार कर लिया अब ये मुझे गिरफ्तार करने जा रहे हैं तो इनका मकसद ये है कि किसी भी तरह से आम आदमी पार्टी के टॉप के नेतृत्व को गिरफ्तार करके आम आदमी पार्टी को और सरकार को तितर बितर कर दिया जाए इस तरह से नरेंद्र मोदी जी दिल्ली के अंदर अपनी सरकार बनाना चाहते हैं उनको पता है चुनाव में नहीं हरा सकते उनको पता है मैं उनको कहना चाहता हूं केजरीवाल को चाहे जेल में डाल दो जेल से भी जीत जाएगी आम आदमी पार्टी की सरकार
मैं नरेंद्र मोदी जी को कहना चाहता हूं, मोदी जी इस जन्म में तो आप हमको नहीं हरा सकते दिल्ली के अंदर आम आदमी पार्टी को। आपको दूसरा जन्म लेना पड़ेगा, इस जन्म में तो नहीं हरा सकते आप आम आदमी पार्टी को दिल्ली में। अभी जब सुप्रीम कोर्ट में सुनवाई हुई शराब घोटाले की, जज बार बार पूछ रहा है सीबीआई वालों से, एक तो सबूत दे दो, एक तो सबूत दे दो। कोई सबूत नहीं सीबीआई के पास, कोई सबूत नहीं ईडी के पास। जज बार बार कह रहे 2 मिनट नहीं टिकेगा तुम्हारा केस। ये शराब घोटाला है, फर्जी शराब घोटाला बना के उन्होंने हमारे संजय सिंह जी को गिरफ्तार कर लिया, सतेंद्र जैन को गिरफ्तार कर लिया, मनीष सिसोदिया को गिरफ्तार कर लिया, विजय नायर को गिरफ्तार कर लिया। अब ये मुझे गिरफ्तार करने जा रहे हैं। तो इनका मकसद ये है कि किसी भी तरह से आम आदमी पार्टी के टॉप के नेतृत्व को गिरफ्तार करके आम आदमी पार्टी को और सरकार को तितर बितर कर दिया जाए। इस तरह से नरेंद्र मोदी जी दिल्ली के अंदर अपनी सरकार बनाना चाहते हैं। उनको पता है चुनाव में नहीं हरा सकते, उनको पता है। मैं उनको कहना चाहता हूं, केजरीवाल को चाहे जेल में डाल दो, जेल से भी जीत जाएगी आम आदमी पार्टी की सरकार। मैं नरेंद्र मोदी जी को कहना चाहता हूं, मोदी जी इस जन्म में तो आप हमको नहीं हरा सकते दिल्ली के अंदर आम आदमी पार्टी को। आपको दूसरा जन्म लेना पड़ेगा, इस जन्म में तो नहीं हरा सकते आप आम आदमी पार्टी को दिल्ली में। अभी जब सुप्रीम कोर्ट में सुनवाई हुई शराब घोटाले की, जज बार बार पूछ रहा है सीबीआई वालों से, एक तो सबूत दे दो, एक तो सबूत दे दो। कोई सबूत नहीं सीबीआई के पास, कोई सबूत नहीं ईडी के पास। जज बार बार कह रहे 2 मिनट नहीं टिकेगा तुम्हारा केस। ये शराब घोटाला है, फर्जी शराब घोटाला बना के उन्होंने हमारे संजय सिंह जी को गिरफ्तार कर लिया, सतेंद्र जैन को गिरफ्तार कर लिया, मनीष सिसोदिया को गिरफ्तार कर लिया, विजय नायर को गिरफ्तार कर लिया। अब ये मुझे गिरफ्तार करने जा रहे हैं। तो इनका मकसद ये है कि किसी भी तरह से आम आदमी पार्टी के टॉप के नेतृत्व को गिरफ्तार करके आम आदमी पार्टी को और सरकार को तितर बितर कर दिया जाए। इस तरह से नरेंद्र मोदी जी दिल्ली के अंदर अपनी सरकार बनाना चाहते हैं। उनको पता है चुनाव में नहीं हरा सकते, उनको पता है। मैं उनको कहना चाहता हूं, केजरीवाल को चाहे जेल में डाल दो, जेल से भी जीत जाएगी आम आदमी पार्टी की सरकार। मैं नरेंद्र मोदी जी को कहना चाहता हूं, मोदी जी इस जन्म में तो आप हमको नहीं हरा सकते दिल्ली के अंदर आम आदमी पार्टी को। आपको दूसरा जन्म लेना पड़ेगा, इस जन्म में तो नहीं हरा सकते आप आम आदमी पार्टी को दिल्ली में। अभी जब सुप्रीम कोर्ट में सुनवाई हुई शराब घोटाले की, जज बार बार पूछ रहा है सीबीआई वालों से, एक तो सबूत दे दो, एक तो सबूत दे दो। कोई सबूत नहीं सीबीआई के पास, कोई सबूत नहीं ईडी के पास। जज बार बार कह रहे 2 मिनट नहीं टिकेगा तो